নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে নটিছখন আহিছিল 4/12/2024 ইয়াত উল্লেখ কৰা হৈছে গুৰুত্বপূৰ্ণ ক্লাৰিফিকেশ্যন ৰিগাৰ্ডিং মাষ্টাৰ ডিগ্ৰী 4th ছেমিষ্টাৰ প্ৰজেক্ট ভাইভা প্ৰেক্টিকেল এক্সামিনেশ্যনছ অফ KKHSU কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় মাষ্টাৰ ডিগ্ৰী 4th ছেমিষ্টাৰ পৰীক্ষাসমূহ হৈ আছে। তাৰে বিতং পৰীক্ষা কিছুমান আছে যিখিনি পৰীক্ষাত প্ৰজেক্ট ভাইভা প্ৰেক্টিকেল এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে। তাৰ ওপৰত ইম্পৰ্টেণ্ট ইনফৰমেশ্যন জনোৱা হৈছে নটিছখনত। ইয়াত জনোৱা হৈছে উইথ ৰেফাৰেঞ্চ টু দ্য ইউনিভাৰ্চিটি নটিফিকেশ্যন ৰেফাৰেঞ্চ KKHSU/finance/43/2008/155/3491 dated 4/12/2024. It is hereby informed to all the concerned master degree 4th semester learners of KKHSU who are appearing for the 4th semester examinations 2024 and are scheduled to appear for the practical only for MSc IT and dissertation project report evaluation and viva voce examinations that prior to participation in the viva voce examination learner both regular and back are required to pay the dissertation fees 1,000 rupees only to complete the evaluation process. গতিকে এই কথাখিনি বুজি পাইছে নিশ্চয়। যিখিনি মাষ্টাৰ ডিগ্ৰী 4th ছেমিষ্টাৰ MSc IT যদি আপোনালোকে হয় তাৰ সমান্তৰালকৈ ডিজাৰ্টেশ্যন প্ৰজেক্ট ৰিপৰ্ট ইভলিউশ্যন সকলোখিনিৰ বাবে কি প্ৰয়োজন হৈছে 1,000 আপোনালোকক সকলোকে পে'মেণ্ট কৰিবলৈ ৰিকুৱেষ্ট কৰিছে। কিহৰ বাবে? কমপ্লিট দ্য ইভলিউশ্যন প্ৰচেছৰ বাবে। গতিকে যিখিনি আমাৰ যাৱতীয় কাম কাজ আছে নাইবা নাম্বাৰিং প্ৰচেছ আছে বা মূল্যাংকন যিখিনি ছিষ্টেম সেই ছিষ্টেমখিনি ক্লিয়াৰ কৰাৰ বাবে কি বিচাৰিছে MSc IT আৰু লগতে ডিজাৰ্টেশ্যন প্ৰজেক্ট ৰিপৰ্ট এভলিউশ্যন আৰু লগতে ভাইভা ভচে যি এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে আপোনালোকৰ প্ৰগ্ৰেম ৱাইজ সেইবাবে কি প্ৰয়োজন হৈছে 1,000 সকলোকে বিচৰা হৈছে। ইয়াত বহুত ৰেগুলাৰ এণ্ড বেক দুইটা কেটেগৰীৰ বাবে উল্লেখ কৰা হৈছে মনত ৰাখিব। তাৰপাছত উল্লেখ কৰা হৈছে পে'মেণ্ট ডিটেইলছ। ইয়াত উল্লেখ কৰা হৈছে ডেডলাইন অন্তিম তাৰিখ অন অৰ বিফৰ 14/12/2024। গতিকে লাষ্ট ডেট কিমান 14/12/2024 অন্তিম তাৰিখ পে'মেণ্ট কৰা। আৰু পে'মেণ্ট মেথড উল্লেখ কৰিছে কেনেকৈ পে'মেণ্ট কৰিব পাৰিব। ইয়াত কৈছে পে'মেণ্ট মেথড লাৰ্নাৰ্ছ কেন পে' the fee by selecting bachelor or master degree dissertation and project viva back exam fees on or online payment section of the university's web portal www.kkhsu.in অথবা or directly through the following link https://kkkhsu.in এনেদৰে আপোনালোকে যিকোনো এটা লিংকত ক্লিক কৰি আপুনি সুন্দৰকৈ পে'মেণ্ট কৰিব পাৰিব। কিন্তু মনত ৰাখিব ইয়াত খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন জনোৱা হৈছে। ইয়াত কি কৈছে যে আপোনালোকৰ পে'মেণ্ট মেথড কি কৰিব লাগিব। যেতিয়া আমি পে'মেণ্ট মেথড কৰিবলৈ যাব তাত কিছুমান অপশ্যন থাকিব। তাৰে কোনটো অপশ্যন চইচ কৰিব লাগিব বেচলাৰ অৰ মাষ্টাৰ ডিগ্ৰী ডিজাৰ্টেশ্যন এণ্ড প্ৰজেক্ট ভাইভা এক্সামিনেশ্যন বেক এক্সামছ ফি সেই অপশ্যনটো ছিলেক্ট কৰিব লাগিব। সেইটো কথা মনত ৰাখিব। তাৰপিছত গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে ইট ইজ অবজাৰ্ভড ডেট some learners have not paid the dissertation fees yet। গতিকে যিখিনি কেণ্ডিডেটে পে'মেণ্ট কৰা নাই তেখেতলোকে এই প্ৰচেছৰ যোগেদি এতিয়া আপোনালোকে পে'মেণ্ট কৰিবলৈ অনুৰোধ জনোৱা হৈছে। এজ ছাচ ইন অৰ্ডাৰ টু ফেচিলিটিজ দ্য পে'মেণ্ট দ্য এক্সাম ভাইভা ভচি ইজ ৰিচিডিউল এজ ফল'জ। গতিকে আপোনালোকৰ সুবিধাৰ্থে তলত গুৰুত্বপূৰ্ণ ডেটসমূহ আপডেট কৰা হৈছে কেতিয়া এক্সাম হয় পুনৰবাৰ ৰিচিডিউল কৰা হৈছে। গতিকে সেইখিনি বিতং তথ্য মই এতিয়াই জনাই আছোঁ। কথাখিনি নিশ্চয় বুজি পালে। গতিকে আপোনাৰ 1,000 rupees পে'মেণ্ট কৰিব লাগিব কিহৰ কাৰণে কমপ্লিট ইভলিউশ্যন প্ৰচেছৰ নামত আপোনাৰ 1,000 বিচৰা হৈছে। যদি এতিয়ালৈকে যিখিনি কেণ্ডিডেটে পে'মেণ্ট কৰা নাই তেখেতলোকৰ অন্তিম তাৰিখ উল্লেখ কৰিছে 14/12/2024 মনত ৰাখিব। আৰু পে'মেণ্ট কৰোঁতে আপুনি ছিলেক্ট কৰিব লাগিব বেচলাৰ অৰ মাষ্টাৰ ডিগ্ৰী ডিজাৰ্টেশ্যন এণ্ড প্ৰজেক্ট ভাইভা বেক এক্সাম ফিজ অপশ্যনটো ছিলেক্ট কৰি সুন্দৰকৈ আপুনি পে'মেণ্ট কৰিব পাৰিব আৰু পষ্টপনলৈ আগবাঢ়ি যাব পাৰিব অপশ্যনখিনিত। নেক্সট পইণ্ট উল্লেখ কৰিছে ইট ইজ অবজাৰ্ভড ডেট some learners have not paid the dissertation fees yet। যিখিনি ইতিমধ্যে পে'মেণ্ট কৰা নাই তেখেতলোকে এই প্ৰচেছৰ যোগেদি এতিয়াই আপুনি পে'মেণ্ট কৰি ক্লিয়াৰ কৰিব পাৰিব। নিশ্চয় কথাখিনি বুজি পালে। আৰু তলত আপোনালোকৰ সুবিধাৰ্থে এক্সামসমূহ পষ্টপন কৰি দিয়া হৈছে বা অলপ এক্সামটো ৰিচিডিউল কৰা হৈছে। ইয়াত কোৱা হৈছে ৰিচিডিউল ভাইভা ডেট ইয়াত জনোৱা হৈছে দ্য চিডিউল ডেট ফৰ দি প্ৰজেক্ট ভাইভা এক্সামিনেশ্যন হেজ বিন আপডেটেড accordingly as below। Learners are requested to check the receipt schedule and ensure timely payment to avoid only ইনভেন্স। ইয়াত নিশ্চয় কিছু গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰা হৈছে নেম অফ এক্সাম কি এক্সাম আছিল অৰিজিনেল এক্সাম ডেট এতিয়া পুনৰ আপডেট কৰা হৈছে নিউ ডেট। ইয়াত নিশ্চয় দেখিছে মাষ্টাৰ ডিগ্ৰী 4th ছেমিষ্টাৰ ডিজাৰ্টেশ্যন ভাইভা অল কনচাৰ্নেড ডিচিপ্লিনছ এক্সামিনেশ্যন 2024 আপোনালোকৰ
অৰিজিনেল এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছিল 8/12/2024 টাইম আছিল 10 AM to 4 PM আৰু বৰ্তমান আপোনাৰ এক্সাম অনুষ্ঠিত হ'ব নিউ ডেট ঘোষণা কৰিছে 22/12/2024 10 AM to 4 PM এই দিনাহে পৰীক্ষা অনুষ্ঠিত হ'ব ঠিক হেৰে MSc IT প্ৰজেক্ট ভাইভা প্ৰেক্টিকেল এক্সামিনেশ্যন 2024 একে আছিল 8/12/2024 পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল এতিয়া ইতিমধ্যে ডেটসমূহ আপডেট কৰা হৈছে গতিকে আপোনাৰ নতুন ডেট হৈছে 22/12/2024 টাইম একেটাই আছে 10 AM to 4 PM নিশ্চয় কথাখিনি বুজি পাইছে আমি নেক্সট পৰৱৰ্তী ষ্টেপলৈ আগবাঢ়ি যাওঁ এতিয়া আপুনি এইখিনি কথা বুজি পালে আপোনালোকৰ এক্সাম নতুন ডেট ঘোষণা কৰা হৈছে নতুন ডেটত আপুনি পৰীক্ষা দিব লাগিব নেক্সট পইণ্ট আপুনি কি নীতি নিয়ম মানি চলিব লাগিব নিশ্চয় উল্লেখ কৰা হৈছে ইয়াত কোৱা হৈছে ইম্পৰ্টেণ্ট গাইডলাইন ফৰ প্ৰজেক্ট ভাইভা ভচি এক্সামিনেশ্যন যিখিনি কেণ্ডিডেট প্ৰজেক্ট ভাইভা ভচি এক্সাম দিব তেখেতলোকে কিছুমান নীতি নিয়ম আৰু কি ডকুমেণ্ট নিব লাগিব এতিয়া ভালদৰে জানি থ'ব ইয়াৰ 1 নম্বৰ পইণ্টত উল্লেখ কৰিছে পইণ্ট নম্বৰ 1 ডিজাৰ্টেশ্যন ফিজ পে'মেণ্ট ৰিচিপ্ট ইয়াত কি কৈছে লাৰ্ণাৰ্ছ মাষ্ট ব্ৰিং দ্য পে'মেণ্ট ৰিচিপ্ট ফৰ দ্য ডিজাৰ্টেশ্যন ফিজ অন দ্য ডে অফ দ্য এক্সামিনেশ্যন টু দেয়াৰ ৰেছপেক্টিভ এক্সামিনেশ্যন চেণ্টাৰ গতিকে আপোনালোকে যেতিয়া এক্সাম দিবলৈ যাব যিটো চেণ্টাৰত সেই চেণ্টাৰত আপুনি যাওঁতে কি নিব লাগিব লগত ডিজাৰ্টেশ্যন ফিজ পে'মেণ্ট ৰিচিপ্টটো নিব লাগিব মনত ৰাখিব পইণ্ট নম্বৰ 1 পইণ্ট নম্বৰটো উল্লেখ কৰিছে প্লাগিয়াৰিজম একচেপ্টেঞ্চ ইমেইল গতিকে এইটো কিয় কৈছে লাৰ্ণাৰ্ছ মাষ্ট ব্ৰিং এ হাৰ্ড কপি অফ দ্য প্লাগিয়াৰিজম একচেপ্টেঞ্চ ইমেইল লিষ্ট কনচাৰ্ন দ্য পেজ উইথ ডেট এণ্ড প্ৰেজেণ্ট ইট এট দ্য টাইম অফ দ্য এক্সামিনেশ্যন গতিকে আপোনালোকে ইতিমধ্যে কথাটো বুজি পালে যিখন আপোনাৰ প্লেয়াৰিজিম যে একচেপ্ট কৰে তাৰ নিশ্চয় হেড অফিচৰ ফালৰ পৰা ইমেইল কৰিছে অথবা আপোনালোকৰ লিষ্ট আহিছে সেই লিষ্টত আপোনাৰ নিজৰ নামটো আছে নাই সেই নাম থকা লিষ্টটো সুন্দৰকৈ কি কৰিব আপোনালোকে পেজটো আপুনি পিন কৰি লৈ যাব মুঠতে এটা কথা মনত ৰাখিব ইয়াত পইণ্টটো বুজিবলৈ চেষ্টা কৰিব আপোনাৰ যিটো মেইল লাভ কৰিলে সেই মেইলটো আপুনি হাৰ্ড কপি সুন্দৰকৈ আপুনি প্ৰিণ্ট কৰি লৈ যাব অথবা আপোনাৰ লিষ্ট আছে নিশ্চয় সেই লিষ্টখন আপুনি কি কৰিব লাগিব লগতে আপুনি পিন কৰি নিব লাগিব নিৰ্দিষ্ট আপুনি এক্সাম হ'ব সেই এক্সামত আপুনি লগত লৈ যাব লাগিব সেই চেণ্টাৰলৈ সেইটো পইণ্ট মনত ৰাখিব গতিকে খুব ইম্পৰ্টেণ্ট পইণ্ট এইকেইটা আপোনাৰ ডকুমেণ্ট প্ৰয়োজন হ'বই ভিডিঅ'টো ফাং ফুংকৈ নাচাব কিন্তু নেক্সট পইণ্ট হৈছে 3 নম্বৰ পইণ্ট ইলিজিবিলিটি ফৰ ভাইভা ভচি গতিকে ভাইভা ভচি এক্সামটো কোনে কোনে দিব পাৰিব ইলিজিবিলিটিৰ কথা উল্লেখ কৰিছে 3 নম্বৰ পইণ্টত ইয়াত কোৱা হৈছে পইণ্ট নম্বৰ 3 অনলি দ'জ লাৰ্ণাৰ্ছ হুইচ plagiarism check report has been approved by the university will be allowed to appear for the viva voce examination গতিকে যিখিনি ইতিমধ্যে প্লেজাৰিজিম সাবমিট কৰিছিল হেড অফিচত আৰু তেখেতলোকে হেড অফিচে কি কৰিছে এপ্ৰুভ কৰিছে কেণ্ডিডেটক যিখিনি কেণ্ডিডেটক এপ্ৰুভ কৰিছে সেই এপ্ৰুভ কৰা কেণ্ডিডেটে এই ভাইভা ভচি এক্সামটো দিব পাৰিব মনত ৰাখিব ইতিমধ্যে আপোনালোকৰ চেণ্টাৰ আপোনালোকে লিষ্ট পাব্লিছ কৰিছে আপোনালোকৰ বাবে সেই লিষ্টত আপোনাৰ নিশ্চয় নাম আছে সেই নাম থকা বাবে আপুনি পৰীক্ষাত সুন্দৰকৈ বহিব পাৰিব কোনো চিন্তা কৰিব নালাগে মনত ৰাখিব এপ্ৰুভ কৰা কেণ্ডিডেটহে পৰীক্ষাত বহিব পাৰিব সেইটো মই মনত ৰাখিব 4 নম্বৰ পইণ্টত উল্লেখ কৰা হৈছে ডিজাৰ্টেশ্যন কপিক লৈ কি মন্তব্য উল্লেখ কৰিছে মনত ৰাখিব লাৰ্ণাৰ্ছ মষ্ট carry their dissertation copy signed by their supervisor guide to the examination গতিকে কি পইণ্ট উল্লেখ কৰিছে মনত ৰাখিব মই আকৌ কৈছোঁ লাৰ্ণাৰ্ছ মাষ্ট কেৰি দেয়াৰ ডিজাৰ্টেশ্যন কপি চাইন্ড বাই দেয়াৰ ছুপাৰভাইজাৰ গাইড টু দ্য এক্সামিনেশ্যন কেণ্ডিডেট উইথাউট এ চাইন্ড কপি উইল নট বি পাৰ্মিট টু এপিয়াৰ ইয়াত কি কৈছে মনত ৰাখিব যে ইতিমধ্যে আপোনালোকৰ হাতত ডিজাৰ্টেশ্যন কপি আছে ডিজাৰ্টেশ্যন কপিৰ ওপৰত যদি আপোনালোকৰ ছিগনেচাৰ মৰা আছে ছুপাৰভাইজাৰ অথবা গাইডে তেতিয়া আপুনি পৰীক্ষাত বহি পাৰিব যদি আপোনালোকৰ ডিজাৰ্টেশ্যনৰ পৰা কোনো ধৰণৰ ছুপাৰভাইজাৰে গাইডে কোনো চাইন মৰা নাই তেতিয়া আপুনি পৰীক্ষাত বহিব নোৱাৰিব আপোনাৰ পৰীক্ষা দিবলৈ পাৰ্মিশ্যন দিয়া নহ'ব এইটো পইণ্ট মনত ৰাখিব তাৰপাছতে আণ্ডাৰলাইন কৰি ইম্পৰ্টেণ্ট পইণ্ট উল্লেখ কৰিছে বেছিকলি এক্সামিনেশ্যন চেণ্টাৰৰ বাবে এইটো ইম্পৰ্টেণ্ট ইয়াত কোৱা হৈছে দ্য ইউনিভাৰ্চিটি কপি ইজ টু বি ছাবমিটেড এট দ্য এক্সাম চেণ্টাৰ হুইচ উইল বি ফৰৱাৰ্ড বাই দ্য এক্সাম চেণ্টাৰ টু দ্য ইউনিভাৰ্চিটি আফটাৰ ৰিভলিউশ্যন গতিকে এক্সাম চেণ্টাৰে মাৰ্ক দিয়াৰ পাছত বা মূল্যাংকন কৰাৰ পাছত সকলোখিনি ডিটেইলছ সকলোখিনি যিখিনি ডিজাৰ্টেশ্যন আছে সকলোখিনি হেড অফিচলৈ পঠাব লাগিব ইউনিভাৰ্চিটিলৈ পঠাব লাগিব সেইটো স্পেচিয়েলি কাৰে উল্লেখ কৰিছে এইটো এক্সাম চেণ্টাৰক জনোৱা হৈছে 5 নম্বৰ পইণ্টত কোৱা হৈছে এ ভিলেজ এডমিট কাৰ্ড মাষ্ট বি প্ৰেজেণ্টেড অন দ্য ডে অফ দ্য এক্সামিনেশ্যন গতিকে আপোনালোকক কি নিবলৈ কৈছে এটা ভিলেজ বৈধ আপোনালোকক এডমিট কাৰ্ড নিবলৈ অনুৰোধ জনোৱা হৈছে 6 নম্বৰ পইণ্টত উল্লেখ কৰিছে এক্সামিনেশ্যন চেণ্টাৰ লিষ্ট গতিকে এক্সামিনেশ্যন ক'ত অনুষ্ঠিত হ'ব তাৰ ওপৰত চেণ্টাৰ লিষ্ট দিব কেতিয়া ইয়াত জনোৱা হৈছে দ্য লিষ্ট অফ এক্সামিনেশ্যন চেণ্টাৰ্ছ ফৰ দ্য প্ৰজেক্ট ভাইভা ভচি এক্সামিনেশ্যন উইল বি পাব্লিছ শ্বৰ্টলি লাৰ্ণাৰ্ছ আৰ এডভাইজ
টু চেক দ্য অফিচিয়েল নটিফিকেশ্যন ৰেগুলাৰ ফৰ দ্য আপডেট গতিকে আপুনি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্য মুক্ত বিশ্ববিদ্যালয় অফিচিয়েল ৱেবছাইটটো ভিজিট কৰি ৰাখিব তাতে আপোনালোকে কি দিব চেণ্টাৰ লিষ্ট দিব তাতে সকলোখিনি ডিটেইল স্পষ্টকৈ গম পাব আৰু যোনটো চেণ্টাৰত আপোনাৰ পৰিব সেই চেণ্টাৰটো পৰীক্ষা দিবগৈ লাগিব অৱশেষত ছিগনেচাৰ মাৰিছে কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন 4/12/2024 এইখিনি ইনফৰমেশ্যন বুজি পালে আপোনাক কি ডকুমেণ্ট লাগিব প্ৰথম পইণ্ট হ'ল আপোনালোকৰ ডিজাৰ্টেশ্যন ফিজ পে'মেণ্ট ৰিচিপ্ট নিব লাগিব নেক্সট হৈছে আপোনাৰ প্লাগিয়াৰিজম একচেপ্টেড যিটো একচেপ্ট কৰিছিল ইমেইল অথবা আপোনালোকৰ যিটো লিষ্ট আছিল সেই লিষ্টখন যিকোনো এটা নিলেই হৈ যাব সেইখন লৈ যাব লাগিব লগতে আপোনালোকৰ এলিজিবিলিটি কথা উল্লেখ কৰিলে আপোনালোকক এলিজিবিলিটি কোনবোৰে ভাইভা বসি পৰীক্ষাত বহিব পাৰিব যিসকলক ইউনিভাৰ্চিটি এপ্ৰুভ কৰিছিল তেখেতলোকে পৰীক্ষাত বহিব পাৰিব আপোনালোকে নিজৰ লিষ্টখিনি ইতিমধ্যে লাভ কৰিছে লিষ্টত আপোনালোকে চাব আপোনাৰ নামটো আছে নাই আপুনি ভাইভা বসি এক্সামৰ বাবে আপুনি যোগ্য হয় নহয় আপুনি কিহৰ যোগেদি গম পাব সেই যিখন আপোনালোকৰ প্লাগিয়াৰিজম ডিসি লিষ্ট সেই লিষ্টত আপুনি চেক কৰি চাব প্ৰথম কথা তাৰপিছতে গম পালে ডিজাৰ্টেশ্যন কপিত আপোনালোকৰ সাইন থাকিব লাগিব সুপাৰভাইজাৰ গাইডে মৰা তেতিয়া আপুনি পৰীক্ষাত বহিব পাৰিব ভাইভা বসি এক্সাম যদি আপোনাৰ কোনো সাইন নাই ডিজাৰ্টেশ্যন কপিত আপুনি পৰীক্ষাত বহিব নোৱাৰিব সেইটো পই মনত ৰাখিব লগতে আপুনি কি নিব লাগিব এটা বৈধ এডমিট কাৰ্ড নিব লাগিব আৰু এক্সাম চেণ্টাৰ লিষ্ট কেতিয়া পাব্লিছ কৰিব নিৰ্দিষ্ট সময় অহাৰ লগে লগে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যমুক্ত বিশ্ববিদ্যালয় অফিচিয়েল ৱেবছাইট www.kkec.in সকলো তথ্য চাব পাৰিব তাতে আপোনালোকৰ বাবে চেণ্টাৰ লিষ্ট পাব্লিছ কৰা হ'ব প্ৰিয় বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ' ইমানে আছিলে যিখিনি কেণ্ডিডেট ডাউটখিনি বুজি পাই খেলিমেলি হৈ আছিলে তেখেতলোকে ডাউটখিনি ক্লিয়াৰ কৰিব পাৰিলোঁ যদি ভিডিঅ'ত কিবা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিওঁতে অলপ স্পেলিং খেলিমেলি হৈছে ভুলটো ক্ষমা কৰিব কাৰণ বিশেষ মই ব্যস্ত আছোঁ সেই মই বহুতে কেণ্ডিডেট কমেণ্ট কৰি থকাৰ বাবে পোনপটীয়াকৈ আপুনি অসমীয়াতে ইংৰাজী সকলোখিনি মিক্স কৰি পোনপটীয়াকৈ বুজাই দিলোঁ আকৌ নতুন ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'তে সামৰি মাৰিছোঁ সুস্থ থাকক আৰু ভালদৰে পঢ়া শুনা কৰক ধন্যবাদ